ৰক্তহীনতা আমাৰ দুগৰাকীৰ মাজত এগৰাকীৰ ৰক্তহীনতাত ভুগি আছো আমি এজ এ ডায়েটিচিয়ান এতিয়া যদি মই ক'বলৈ যাওঁ আমি এনেকৈ খাব লাগে তেনেকৈ খাব লাগে কিন্তু ঘৰখনৰ পৰিৱেশটো কেনেকুৱা তাৰ ওপৰত বিভিন্ন ধৰণে মানে ডিপেণ্ড কৰে প্ৰথম কথা হ'ল নিজক ভাল পাব লাগিব তুমি নিজে ভালে থাকিলেহে তোমাৰ পৰিয়ালটোৰ যত্ন ল'ব পাৰিবা চাহৰ লগত বা কফিৰ লগত একেলগে পুৱাৰ জলপান খোৱা বা আবেলিৰ জলপান খোৱাটো এটা বেয়া ফুড হেবিট প্ৰত্যেকে আচলতে আমি এডাল্ট সকলোৱে বছৰত এবাৰ অন্তত পেলুৰ ঔষধ খোৱাটো জৰুৰী পুষ্টিটো ল'ৰা ছোৱালীৰ খুবেই জৰুৰী যিখিনি আমাৰ হাতত আছে খোৱা বোৱাখিনি আমি ঠিকমতে ৰাখিব পাৰোঁ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব পাৰোঁ সেইখিনি আমি নিজে গুৰুত্ব দিয়াটো ভাল সেইটো ডায়েবেটিছ বঢ়াব ওজন বঢ়াব চব বঢ়াব সেইবোৰ সেইকাৰণে বিস্কিট আমিতো কওঁ নাখাবলৈ যদি আইৰণ ডেফিচিয়েঞ্চি দেখিছে তেতিয়াহ'লে আমি লিভাৰ কিন্তু খাব পাৰোঁ লিভাৰত মেক্সিমাম এমাউণ্টত আইৰণ পোৱা যায় গাট ফাংচন ভাল হ'বৰ কাৰণে আটাইতকৈ ইজি উপায় হৈছে দৈ খোৱাটো সেইটো থাকিলে হিমোগ্লোবিন ফৰ্মেশ্যনত প্ৰব্লেম হ'ব পাৰে কিডনিৰ প্ৰব্লেম আছে হিমোগ্লোবিনৰ RBC ফৰ্মেশ্যনত প্ৰব্লেম হ'ব কেলছিয়ামৰ লগত ভিটামিন ডিৰ ৰিলেশ্যন আছে মানে 1টা বজাৰ আগলৈকে ৰ'দটো পালে ভাল 10টাৰ পৰা 1টাৰ ভিতৰত হ'লে ভাল সেই সমস্যাটোৰ কাৰণেতো আজিকালি আমাৰ প্ৰব্লেমবোৰ বাঢ়ি গৈছে লিভাৰৰ প্ৰব্লেম হওক ডায়েবেটিছ হওক হাইপাৰটেনশ্যন কাৰ্ডিঅ'ভাস্কুলাৰ প্ৰব্লেম হওক সেইবোৰ দিনক দিনে বাঢ়িছে আমাৰ এই লাইফষ্টাইলটোৰ কাৰণে